নমস্কাৰ আমি এতিয়া এক্সাৰসাইজ 2.2 কোৱেশ্চন নম্বৰ 1 কৰিম কোৱেশ্চন নম্বৰ 1 ত আমাক দিয়া আছে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিওৱা আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজত সম্পৰ্ক সত্যাপন কৰা আমি টুৰ কোৱেশ্চন নম্বৰ 1 লম 1 ত আমাক দিয়া আছিল বহুপদটো দিয়া আছে x² - 2x - 8 সো আমি লিখিম প্ৰদত্ত বহুপদ x² - 2x - 8 এতিয়া আমি ইয়াক ফেক্টৰাইজ কৰিম ফেক্টৰাইজ কৰাৰ ৰুলটো এনেকুৱা আছিল x² এটো -2 আছে এতিয়া x² ৰ হক 1 আৰু ধ্ৰুবক পদ আছে -8 একৰ লগত -8 পূৰণ কৰিলে -8 এ হয় সো আমি 8 ক ফেক্টৰাইজ কৰিম 8 ক ফেক্টৰাইজ কৰিলে 8 = 8 * 1 next 4 * 2 এতিয়া এটো মাইনাস আছিলে গতিকে আমি মাইনাস কৰি কেনে কি মিলাব লাগে 2 মিলাব লাগে 8 ৰ ফেক্টৰ কি পাইছো এটা পাইছো পেয়াৰ পাইছো 8 আৰু 1 এটা পেয়াৰ পাইছো 4 আৰু 2 এতিয়া -8 আছিলে গতিকে 8 ৰ পৰা আমি 1 মাইনাস কৰি চাম 4 ৰ পৰা 2 মাইনাস কৰি চাম 8 ৰ পৰা 1 মাইনাস কৰিলে 7 হৈ যায় 4 ৰ পৰা 2 মাইনাস কৰিলে 2 হৈ যায় এতিয়া x ৰ ইয়াত সহগ আছিলে -2 মাইনাস চিনটো বাদ দিলে ইয়াত কি আছিলে তেতিয়ালে 2 আছিলে এতিয়া 4 - 2 কৰিলে আমাৰ 2 মিলিছে গতিকে আমি কি লিখিম ইয়াত 2 ৰ কাৰণে লিখিম আমি 4 - 2 * x - 8 এইটো এনেকে মনত ৰাখিব পাৰি ধ্ৰুবক পদ আছিলে -8 মাইনাস আছিলে গতিকে আমি মাইনাস কৰি মিলাম তাক ফেক্টৰাইজ কৰিম 8 ক ফেক্টৰাইজ কৰি কেনে জিত পেয়াৰ পাম যিটো পেয়াৰ আমি ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিলে 2 ওলাই হেইটো পেয়াৰ আমি লম ইয়াত আমি এইটো পেয়াৰ লৈছো লৈ কেনে আমি 4 - 2 কৰিছো ইকুৱেল টু আমি 2 পাইছো এতিয়া এইটো এটা স্টেপ কৰিলে x² - 4x এটা এইটো মাইনাস আছে 2 ৰ আগতো মাইনাস আছে গতিকে মাইনাস প্লাস হৈ যাব 2x - 8 এতিয়া ইয়াত এটা কথা চাবলগীয়া আছিল ব্ৰেকেটৰ আগত মাইনাস চিন থাকিলে ব্ৰেকেটৰ ভিতৰত যিমান বিলাক পদ থাকিব সব বিলাকৰ কি হ'ব চিন বিপৰীত হ'ব ইয়াত 4 আগত প্লাস আছিল ইয়াত 4 আগত মাইনাস আহিছে -2 আছিল +2 হৈছে সো আমি পালো x² - 4x + 2x - 8 এতিয়া প্ৰথম দুটা পদৰ পৰা আমি x কমন লব পাৰো কমন ললে ইয়াত থাকিব x মাইনাস ইয়াত থাকিব 4 দ্বিতীয় দুটা পদৰ পৰা আমি 2 কমন লব পাৰিম +2 কমন লব পাৰিম আমি +2 যদি আমি কমন লও ইয়াত থাকিব x ইয়াত থাকিব -4 কাৰণ +2 ৰ লগত -4 মাল্টিপ্লাই হৈ কেনে কি হ'ব -8 হ'ব এতিয়া ইয়াত পদ আছে দুটা এইখিনি হৈছে এটা পদ এইখিনি হৈছে এটা পদ আমি জানো পূৰণ হৈ থাকিলে বেলেগ বেলেগ পদ নহয় পদ বিলাক যোগ আৰু বিয়োগ প্ৰক্ৰিয়াৰ সহায়ত কি হৈ থাকে সেপাৰেট হৈ থাকে সো ইয়াত এইটো এটা পদ হয় আৰু এইটো এটা পদ হয় দুটা পদতে কি আছে x - 4 x - 4 ব্ৰেকেটৰ ভিতৰত থকাখিনি একে আছে গতিকে আমি ব্ৰেকেটৰ ভিতৰত থকাখিনি কমন লব পাৰিম x - 4 যদি কমন লও তেতিয়ালে ইয়াত থাকিব x প্ৰথম পদত দ্বিতীয় পদত কি থাকিব +2 সো +2 এতিয়া ফেক্টৰাইজ কৰি কেনে আমি কি পালো x² - 2x - 8 ইকুৱেল টু আমি পালো x - 4 হোল ইনটু x + 2 গতিকে শূন্যৰ ক্ষেত্ৰত কি হ'ব বহুপদটোৰ শূন্যৰ ক্ষেত্ৰত এই দুইটা যেটো মান পালো এইটো কি হ'ব লাগিব শূন্য হ'ব লাগিব সো আমি কি লিখিম x - 4 হোল ইনটু x + 2 ইকুৱেল টু 0 এইটো কিয় 0 কৰিছো আমি জানো বহুপদত থকা চলকটোৰ যেটো মানৰ কাৰণে বহুপদটোৰ মান শূন্য হয় হেইতে বহুপদটোৰ শূন্য এতিয়া বহুপদটোৰ মান শূন্য হ'ব লাগিলে এইখিনি কি পাইছো বহুপদটো সমান এইখিনি পাইছো গতিকে এইখিনি ইকুৱেল টু কি হ'ব লাগিব 0 হ'ব লাগিব এতিয়া 0 হলে আইদাৰ কি হ'ব লাগিব x - 4 equal to 0 নতুবা x + 2 equal to 0 or x + 2 equal to 0 এতিয়া x - 4 equal to 0 কৰি আমি পাম x equal to 4 -4 সমান চিনৰ এইফালে লৈ গলে হৈ যাব +4 এইটো x + 2 equal to 0 আছিল এইটো কৰিলে আমি পাম x equal to -2 এটাকে বহুপদটোৰ শূন্য দুটা কি পাইছো এটা পাইছো 4 এটা পাইছো -2 এটাকে বহুপদটোৰ শূন্য দুটা হল 4 আৰু -2 এতিয়া বহুপদটোৰ আমি কি কৰিব লাগে শূন্য দুটাৰ লগত সহগৰ সম্পৰ্ক সত্যাপন কৰিব লাগে শূন্যৰ লগত সহগৰ সম্পৰ্ক আছিল শূন্য দুটাৰ যোগফল হয়
x ৰ হওক মাইনাছ x ৰ হওক ডিভাইডেড বাই x স্কয়াৰৰ হওক আৰু শূন্য ৰুটৰ পূৰণফল হয় ধ্ৰুৱক পদ হৰণ x স্কয়াৰৰ হওক সো আমি চাম প্ৰথম চাম শূন্য ৰুটৰ যোগফল শূন্য দুটাৰ যোগফল সমান ইয়াত শূন্য ৰুটা ওলাইছে 4 আৰু -2 গতিকে 4 প্লাস -2 ইকুৱেল টু এটো হৈ যাব 2 এতিয়া 2 ক আমি কি এনেকুৱা কৰিব পাৰো ইয়াত -2 আছিলে আৰু x স্কয়াৰৰ হওক আছিলে 1 x ৰ হওক আছিলে -2 গতিকে এই +2 টোক আমি এনেকুৱা লিখিব পাৰো -2/1 কৰিব পাৰো এটো একে 2 এ হ'ব মাইনাস মাইনাস প্লাস হৈ যাব তলত 1 লিখিলে একো চেঞ্জ নহয় সো এইটো 2 টোক আমি কেনেকুৱাকে প্ৰকাশ কৰিছো -2/1 এতিয়া -2 থাকি গল আগত -2 আছিলে আমাৰ এই -2 টো আছিলে x ৰ হওক গতিকে আমি লিখিম x ৰ হওক তলত আমি 1 পাইছো এই 1 টো কি আছিলে x স্কয়াৰৰ হওক গতিকে আমি কি লিখিম x স্কয়াৰৰ হওক এটো আমাৰ শূন্য ৰুটাৰ যোগফলৰ সম্পৰ্কটো প্ৰমাণ হৈ গল নেক্সট আমি শূন্য ৰুটাৰ পূৰণফল কৰিব লাগে শূন্য দুটাৰ পূৰণফল কৰিলে আমি কৰিম 4 * -2 ইকুৱেল টু হৈ আছে আমাৰ -8 এতিয়া ধ্ৰুৱক পদটো আমাৰ আছিলে -8 আকৌ x স্কয়াৰৰ হওক আছিলে 1 গতিকে আমি এইটো কৰিম কি -8 ব্ৰেকেটৰ ভিতৰত লিখি দিও ডিভাইডেড বাই 1 এতিয়া এই -8 টো হৈ আছে আমাৰ ধ্ৰুৱক পদ গতিকে আমি লিখিব পাৰো ধ্ৰুৱক পদ ডিভাইডেড বাই x স্কয়াৰৰ হওক এটো আমাৰ বহুপদটোৰ শূন্য দুটা উলিওৱা হৈ গল শূন্য দুটা পালো আমি 4 আৰু -2 আৰু শূন্য দুটা আৰু হওক বিলাকৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা হৈ গল এতিয়া আমি নেক্সট কোৱেশ্চন নম্বৰ 1 আৰু 2 কৰিব পাৰো এতিয়া আমি কৰিম 1 ৰ কোৱেশ্চন নম্বৰ 2 1 ৰ কোৱেশ্চন নম্বৰ 2 আমাক দিয়া আছে বহুপদটো 4s² - 4s + 1 সো আমি লিখো প্ৰদত্ত বহুপদ 4s² - 4s + 1 এটো আমি ফেক্টৰাইজ কৰি কেনেও কৰিব পাৰো কিন্তু এটো আমাৰ a - b হোল স্কয়াৰৰ যেটো ফৰ্মুলা হয় সেই ফৰ্মুলাটোৰ লগত আমাৰ মিলি আছে গতিকে আমি a - b হোল স্কয়াৰৰ ফৰ্মুলা ইউজ কৰি কেনেও কৰিব পাৰো এটো 4s² এইটোক আমি লিখিব পাৰো 2s হোল স্কয়াৰ 4s² মানে আমি লিখিব পাৰো 2s হোল স্কয়াৰ মাইনাস ফৰ্মুলা আছিল 2 * এটো আছিল a - b হোল স্কয়াৰ ইকুৱেল টু a² - 2ab + b স্কয়াৰ এতিয়া a স্কয়াৰৰ জায়গাত আমি পাই গলো 2s হোল স্কয়াৰ সো 2ab আছিল এৰ জায়গাত আমি লিখিম 2s b এর জায়গাত 1 এতিয়া এইটো যদি আমি পূৰণ কৰি চাও তেতিয়া 2 2 * 4 1 * 4 সো -4s এ হ'ব আমাৰ মিলিছে নেক্সট আমি লিখিব লাগে b স্কয়াৰৰ জায়গাত ইয়াত 1 আছিল আমি লিখিম 1 স্কয়াৰ সো এইটো আমাৰ কি হৈ গল a² - 2ab + b স্কয়াৰ আর হিৰ হৈ গল এটো যদি হয় তেতিয়া হলে আমি লিখিব পাৰো a - b হোল স্কয়াৰ এতিয়া a এর জায়গাত আছিল 2s b এর জায়গাত আছিল 1 সো a - b হ'ব 2s - 1 হোল স্কয়াৰ এইটো এতিয়া ফেক্টৰিয়েল ফৰ্মত লিখিব গলে 2s - 1 হোল ইনটু 2s - 1 এনেকুৱাকে আমি পূৰণ কৰি দেখাই দিব লাগিব এতিয়া প্ৰদত্ত বহুপদটোৰ শূন্যৰ ক্ষেত্ৰত কি হ'ব এই মানটো সমান শূন্য হ'ব গতিকে আমি লিখো প্ৰদত্ত বহুপদটোৰ শূন্যৰ ক্ষেত্ৰত 2s - 1 হোল ইনটু 2s - 1 ইকুৱেল টু 0 এই পূৰণফলটো যদি 0 হয় তেতিয়া হলে ইয়াৰ দুইটাৰ যিকোনো এটা 0 হ'ব লাগিব নতুবা দুয়োটাই 0 হ'ব লাগিব এটো আমি এনেকুৱা লিখো আইদাৰ 2s - 1 equal to 0 or
2s minus 1 equal to 0 ইয়াত ফ্যাক্টৰ দুটা একে ওলাইছে আমি দুবাৰ কৰিম implies 2s equal to 1 implies s equal to 1 by 2 ইয়াত 2 মাল্টিপ্লাই হৈ আছিল এইফালে ডিভাইড হৈ যাব এইফালেও একে হয় 2s equal to 1 implies s equal to 1 by 2 এটিকে আমি শূন্য দুটা পালো এটা পালো হাফ আনটো পালো হাফ আমি কি দেখিলো দুয়োটা শূন্য সমান গতিকে আমি কি লিখিম এটিকে প্ৰদত্ত বহুপদটোৰ শূন্য দুটা হল হাফ আৰু হাফ এতিয়া আমি শূন্য দুটা পাই গলো এইখিনিলৈকে এতিয়া আমি কৰিব লাগে শূন্য দুটাৰ মাজত সম্পৰ্ক শূন্য দুটা আৰু ইয়াৰ বহুপদটোৰ সহগ বিলাকৰ মাজৰ সম্পৰ্কটো আমি সত্যাপন কৰিব লাগে এতিয়া সম্পৰ্কটো সত্যাপন কৰাৰ কাৰণে আমি কি কৰিম প্ৰথম আমি যোগফল লিখিম শূন্য দুটাৰ যোগফল আমি শূন্য দুটা পাইছো হাফ আৰু হাফ গতিকে যোগফল কি হ'ব হাফ প্লাস হাফ এটো মুখে মুখে কৰিব পাৰি দুটা আধা যোগ কৰিলে 1 হৈ যায় সো হাফ প্লাস হাফ ইকুৱেল টু আমি 1 লিখিম এতিয়া আমাৰ যেটো ফৰ্মুলা আছিল এটো মতে শূন্য দুটাৰ যোগফল হ'ব লাগে -x স্কয়াৰৰ হগ সৰি -x ৰ হগ ইয়াত x ৰ জায়গাত কি আছে চলক আছে s গতিকে আমাৰ আহিব -s ৰ হগ divided by s square or হগ এতিয়া আমি চাও s ৰ হগ কি আছে s ৰ হগ আছে -4 গতিকে আমি এইটো এনেকুৱা লিখিম 1 আছিল -4 এতিয়া -4 লিখিলে মাইনাস মাইনাস প্লাস হৈ আছে গতিকে প্লাস মিলি আছে ইয়াত 1 আছিল 1 ৰ হলনি এতিয়া কি আছে 4 আছে 4 ওপৰত আছে গতিকে তলত আমি 4 ডিভাইড কৰিব লাগিব 4 ডিভাইড কৰিলে আমি কি পাম -4/4 এতিয়া আমি চাব লাগে এই 4 টু x স্কয়াৰৰ হগ হয় না নহয় s স্কয়াৰৰ হগ হয় না নহয় আমি চাও s স্কয়াৰৰ হগ কিমান আছিল 4 আছিল গতিকে আমাৰ মিলিছে ৰুলটো কেনেকুৱা আমি প্লাস কৰি পালো 1 এতিয়া ফৰ্মুলাত কি আছিল মাইনাস আছিল মাইনাস দিলিলো মাইনাস দিলে এটো +1 আছিল গতিকে আমি ব্ৰেকেটৰ ভিতৰত মাইনাস দিব লাগিব নেক্সট আমি সাম s ৰ লগত কি আছিল s ৰ লগত আছিল -4 হগ গতিকে আমি কি লিখিম ব্ৰেকেটৰ ভিতৰত -4 লিখিম এতিয়া মাইনাস মাইনাস প্লাস মিলি গৈছে ইয়াত আমি 4 লিখিছো ওপৰত গতিকে আমি তলত কি লিখিব লাগিব কাট খোৱাৰ কাৰণে আমি 4 লিখিব লাগিব 4 লিখিলো এতিয়া আমি চেক কৰিলো s স্কয়াৰৰ লগত হগ কি আছিল 4 আছিল গতিকে আমাৰ এইটো মিলিছে এতিয়া আমি লিখিব পাৰিম এইটো ইকুৱেল টু কিমান হ'ব -s ৰ হগ divided by s square or হগ এটো আমাৰ শূন্য দুটাৰ যোগফলৰ সম্পৰ্কটো কৰা হৈ গল নেক্সট আমি শূন্য দুটাৰ পূৰণফল কৰিব লাগে শূন্য দুটাৰ পূৰণফল শূন্য দুটাৰ পূৰণফল কৰিলে হ'ব হাফ ইনটু হাফ এটো ওপৰত 1 into 1 ওপৰত 1 into 1 মাল্টিপ্লাই হৈ কেনে হ'ব 1 তলত 2 into 2 মাল্টিপ্লাই হৈ কেনে হ'ব 4 এতিয়া আমি পালো 1/4 ধ্ৰুবক পদ ইয়াত কিমান আছিল +1 এ আছিল গতিকে ওপৰটো ধ্ৰুবক পদ হয় s স্কয়াৰৰ হগ 4 আছিল তলত আমি পাইছো 4 পাইছো গতিকে তলৰটো কি হয় s স্কয়াৰৰ হগ হয় গতিকে আমি ইয়াত সিধাকে লিখিব পাৰিম আমাৰ একো কৰিব লগা নাথাকে ইয়াত আৰু আমি লিখিম ধ্ৰুবক পদ হৰণ s স্কয়াৰৰ হগ এতিয়া আমাৰ কোৱেশ্চন নাম্বাৰ 2 হৈ গল এনেকুৱা x s g আমাৰ চলক থাকিব হেতু চলকৰ যেটো চলকৰ দিঘাত বহুপদ হয় এই চলকটোৰ আমি ইয়াত মেনশন কৰিব লাগিব যদি x হয় তেতিয়া হলে x স্কয়াৰ হলে হয় x হলে হয় যদি y থাকে তেতিয়া হলে এটো y স্কয়াৰৰ হগ হ'ব y ৰ হগ হ'ব এনেকুৱা ইয়াত যেটুকে s আছিল আমাৰ সম্পৰ্কটো হৈছে কি শূন্য দুটাৰ যোগফল সমান -s ৰ হগ divided by s স্কয়াৰৰ হগ আৰু শূন্য দুটাৰ পূৰণফল হৈছে ধ্ৰুবক পদ হৰণ s স্কয়াৰৰ হগ এটো আমাৰ কোৱেশ্চন নাম্বাৰ 2 হৈ গল নেক্সট আমি কোৱেশ্চন নাম্বাৰ এতিয়া 3 কৰিম কোৱেশ্চন নাম্বাৰ 3 ত আমাক দিয়া আছে 6x square minus 3 minus 7x. So, আমি question number 3 লম.
Question number 3. প্রদত্ত বহুপদ কি দিয়া আছিলে 6x square minus 3 minus 7x. এতিয়া এইটো আমি ইয়াত চাইছো x ৰ পাৱাৰ কিমান আছে 2 আছে ইয়াত x নাই মানে x ৰ পাৱাৰ 0 আছে ইয়াত x ৰ পাৱাৰ 1 আছে এইটো একে অৰ্ডাৰত লিখিলে আমি শেষৰ পদটো মাজত আনি মানিলে হ'ব 6x square minus 7x minus 3 এইটো আছিল আমাৰ প্ৰদত্ত বহুপদ এতিয়া 6 ৰ লগত 3 মাল্টিপ্লাই কৰিলে আমাৰ হয় 18 x square হল আছিল 6 ধ্ৰুবক পদ আছিল -3 6 ৰ লগত 3 মাল্টিপ্লাই কৰিলে হয় 18 এইটো প্লাস এইটো মাইনাস গতিকে ৰিজাল্টত আহিব -18 এতিয়া x square হগৰ লগত আমি ধ্ৰুবক পদটো পূৰণ কৰি কিমান পাইছো মাইনাস পাইছো -18 পাইছো এতিয়া আমি 18 ক ফেক্টৰাইজ কৰিম 18 ক ফেক্টৰাইজ কৰিলে এনেকুৱা হয় 18 18 into 1 next 18 equal to 9 into 2 আমি এতিয়া যেহেতুকে 18 ৰ আগত মাইনাস চিন আছিল আমি মাইনাস কৰিম ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰিম এইটো এটা পেয়াৰ পাইছো 18 আৰু 1 মাইনাস কৰিলে 18 - 1 কৰিলে 17 হ'ব আমাৰ ইয়াত কিমান আছিল 7 আছিল সো এইটো নিমিলিব নেক্সট আমি সেকেন্ড পেয়াৰটো সাম এইটো 9 into 2 পাইছো 9 ৰ পৰা যদি আমি 2 মাইনাস কৰি দিও 7 এইটো 7 ৰ লগত আমাৰ মিলিছে গতিকে আমি এই পেয়াৰটো লম ললে আমি কি পাম 6x square minus 7 or karone ami likhim 9 minus 2x minus 3 eto amar eta step amar kora hoy gol etia ami ki koribo lage yat minus ase aru bracketor bitorot 9 minus 2 into x ase eto ami separate koribo lage korile ki hobo 6x square minus asile to -9 hobo -9 logot asile x eto -2 asile bracketor agotu minus asile gotike hobo +2 logot multiply hoy asile x -3 so eto amar hol etia ami common lobo parim prothom duta podor pora yat 6 ase yat 9 ase 6 aru 9 or pora ami ki common lobo paru 3 common lobo paru so 3 common lom yat x duta asile multiply hoi yat eta x multiply hoi asile so eta x common lobo paru common lole amar common loa hobo 3x common lole yat ki thakibo yat thakibo 6 or jagat 2 thakibo x square or jagat ki thakibo x thakibo karon eta 3 bairot likhisu eta x bairot likhisu etia -9 or jagat 3 common loa hoise gotike ki thakibo 3 thakibo eta x asile jitu ami agot common loi thoisu bairot ase gotike bitorot aru x na thakibo so bracketor bitorot ami palu 2x - 3 etia second duta je pod asile etu +2x asile -3 asile etu ami +2x - 3 paisu jodi sin aru solop gotekhini eke mili thake tetia hole ami +1 common law +1 common lole ami pam 2x - 3 jehetuke bracketor bitorot 2x - 3 asile yato +2x - 3 ase সম্পূর্ণ মিলি আছে গতিকে আমি কমন লব পাৰিম +1 এতিয়া ইয়াত দুটা পদ দেখিছো এই প্ৰথমখিনি এটা পদ আৰু সেকেন্ডখিনি এটা পদ ব্ৰেকেটৰ ভিতৰত কি আছে আমাৰ চাব লগা নাথাকে যদিহে আমি পদ কাউন্ট কৰো এতিয়া ব্ৰেকেটৰ ভিতৰত যদি চাও দুইটাতে একে আছে 2x - 3 2x - 3 আছে সো ব্ৰেকেটৰ ভিতৰৰখিনি আমি কমন লব পাৰিম 2x - 3 যদি আমি কমন লৈ লও প্ৰথম পদটোত কি থাকিব 3x আছিল 3x থাকিব 3x মাল্টিপ্লাই হৈ আছিল ব্ৰেকেটখিনিৰ লগত গতিকে 3x থাকিব সেকেন্ড যেটো পদ আছিল তাত ব্ৰেকেটত থকাখিনিৰ লগত +1 মাল্টিপ্লাই হৈ আছিল গতিকে +1 থাকিব গতিকে আমি ফেক্টৰাইজ কৰি কেনে কি পালো 2x - 3 হোল ইনটু 3x + 1 এতিয়া বহুপদটোৰ শূন্যৰ ক্ষেত্ৰত কি হ'ব বহুপদটোৰ শূন্যৰ ক্ষেত্ৰত এই মানটো 0 হ'ব লাগিব যদি 0 হয় আমি লিখিম 2x - 3 হোল ইনটু 3x + 1 = 0 এইটো আইডাৰ কি হ'ব লাগিব প্ৰথম ব্ৰেকেটত থকাটো 0 হ'ব লাগিব নহলে সেকেন্ড ব্ৰেকেটটো সো 2x - 3 = 0 or 3x + 1 = 0 দুইটাৰ যি কোনো এটা 0 হ'ব লাগিব নতুবা দুইটা 0 হ'ব লাগিব এতিয়া প্ৰথমটো যদি 0 ধৰি লও তেতিয়া হলে 2x = 3 implies x = 3/2 সেকেন্ডটো যদি 0 ধৰি লও তেতিয়া হলে 3x = -1 implies x = -1/3 এতিয়া আমি কি কৰিব লাগে শূন্য বিলাকৰ লগত হক বিলাকৰ সম্পৰ্ক সত্যাপন কৰিব লাগে সো আমি ফাৰ্স্ট লও শূন্য ৰুটাৰ যোগফল কি হ'ব শূন্য ৰুটাৰ
যোগফল এটা আছিলে 3/2 আনটো আছিলে -1/3 সো এই দুটা যদি আমি যোগ কৰো তেতিয়া হলে হ'ব 3/2 -1/3 এতিয়া 3 আৰু 2 এলসিএম ললে আমি পাম 6 সো 2 ৰে 6 ক ডিভাইড কৰিলে আমি 3 পাম 3 লগত 3 মাল্টিপ্লাই হৈ কেনে হ'ব 9 নেক্সট 3 ৰে 6 ক মাল্টিপ্লাই কৰিলে 2 পাম 2 লগত 1 মাল্টিপ্লাই হৈ কেনে হ'ব 2 এটা 9 - 2 = 7/6 আমি চাও কিমান আছিলে ইয়াত x ৰ হক কিমান আছিলে -7 আছিলে আৰু x স্কয়াৰ ৰ হক 6 আছিলে সো এইটো যদি আমি এটা স্টেপ কৰো তেতিয়া হলে নেক্সট আমি কি কৰিব পাৰিম এইটো ইকুৱেল টু আমি কৰিব পাৰিম 7/6 পালো গটিকে মাইনাস ফৰ্মুলাৰ কাৰণে এটা উলাই ললে ওপৰত -7 ৰ লগত মাইনাস আহি যাব ডিভাইডেড বাই 6 হৈ যাব এই -7 টো আমাৰ x ৰ হক হয় গটিকে আমি লিখিম এইটো ইকুৱেল টু -x ৰ হক divided by 6 to hoise x square or hog gotike likhim x square or hog next ami শূন্য ৰুটাৰ পূৰণ ফল ওলাব লাগে শূন্য ৰুটাৰ পূৰণ ফল হ'ব লাগে আমাৰ ধ্ৰুবক পদ হৰণ x square or hog আমি চাও শূন্য ৰুটাৰ পূৰণ ফল ওলাই চাও আমি ইয়াত কৰি আছো শূন্য ৰুটাৰ পূৰণ ফল সমান এটা শূন্য আছিলে 3/2 আনটো আছিলে -1/3 সো মাইনাস প্লাস মাল্টিপ্লাই হৈ কেনে এইটোৰ আগত প্লাস এইটোৰ আগত মাইনাস মাল্টিপ্লাই হৈ আছে ৰিজাল্টত মাইনাস আহিব এতিয়া 3/2 ইনটু 1/3 3 লগত 3 কেনসেল হৈ গলে এইটো হৈ আছে -1/2 এতিয়া আমি চাব লাগে ধ্ৰুবক পদ কিমান আছিলে ধ্ৰুবক পদ আছিলে ইয়াত -3 গতিকে আমি ওপৰত এইটো কিমান পাই আছো -1 পাই আছো এইটো মাইনাস চিনটো আমি ওপৰতো লিখিব পাৰো -1/2 এনেকুৱা লিখিব পাৰো এতিয়া ওপৰত -1 পাই আছো যদি আমি এইটো -3 কৰি দিও তেতিয়া হলে -1 ৰ 3 গুণ লোৱা হৈ গল সো 2 ৰ 3 গুণ লব লাগিব 2 ৰ 3 গুণ ললে হৈ আছে 6 এইটো আমি এনেকে সাইডত কৰি চাব পাৰো -1 আমাক কিমান লাগে -3 লাগে সো ইনটু আমি কৰিম 3 next 2 আছে 2 লগতো আমি 3 মাল্টিপ্লাই কৰিব লাগিব কাৰণ হৰৰ লগত যি মাল্টিপ্লাই কৰো লবৰ লগতো হেইটোৱে মাল্টিপ্লাই কৰিব লাগে এইটো যদি কৰো তেতিয়া হলে ওপৰখিনি আমাৰ হৈ আছে -1 * 3 = -3 তলৰখিনি হৈ আছে 2 * 3 = 6 এতিয়া আমি চাও -3 হৈছে ধ্ৰুবক পদ আৰু 6 হৈছে x স্কয়াৰৰ হক গতিকে আমি ইয়াত লিখিব পাৰিম এইটো ইকুৱেল টু ধ্ৰুবক পদ হৰণ x স্কয়াৰৰ হক এইটো আমাৰ কোৱেশ্চন নম্বৰ 3 হৈ গৈছে আমি কি কৰিলো প্ৰথম শূন্য ৰুটা ওলালো শূন্য ৰুটা ওলাই কেনে আমি কি পালো 3/2 পালো আৰু -1/3 পালো নেক্সট আমাক সম্পৰ্ক দুটা সত্যাপন কৰিব দিছিলে আমাৰ সম্পৰ্ক দুটা সত্যাপন কৰা হল নেক্সট এতিয়া আমি কোৱেশ্চন নম্বৰ 4 কৰিব লাগে কোৱেশ্চন নম্বৰ 4 ত আমাক দিয়া আছে 4u² + 8u সো আমি এইটো কৰিম প্ৰদত্ত বহুপদ 4u² + 8u ইয়াত ধ্ৰুবক পদ নাই প্ৰথম এটা পদ আছে 4u² দ্বিতীয় পদটো আছে 8u গতিকে প্ৰথম পদ আৰু দ্বিতীয় পদৰ 4 আৰু 8 আছে চলক গতিকে আমি 4 কমন ল'ব পাৰিম ইয়াত u দুটা মাল্টিপ্লাই হৈ আছে ইয়াত এটা আছে এটা u আমি কমন ল'ব পাৰিম কমন ল'লে ইয়াত u থাকিব প্লাস ইয়াত থাকিব 2 8 to 4 to 8 গতিকে 2 থাকিব এতেকে বহুপদটোৰ শূন্যৰ ক্ষেত্ৰত কি হ'ব 4u = 0 হ'ব এটোৰ পৰা কৰিলে u = 0 পাম নতুবা u + 2 = 0 implies u = -2 এতেকে বহুপদটোৰ শূন্য ৰুটা পালো আমি 0 আৰু -2 এতেকে বহুপদটোৰ শূন্য দুটা হল 0 আৰু -2 এতিয়া আমি শূন্য ৰুটাৰ যোগফল ওলাব লাগে শূন্য দুটাৰ যোগফল
কি হ'ব 0 প্লাস -2 হ'ব এইটো ইকুৱেল টু কিমান -2 এতিয়া আমাৰ ফৰ্মুলা আছিল মাইনাস ইউৰ হওক ডিভাইডেড বাই ইউ স্কয়াৰৰ হওক এতিয়া -2 আছে এতিয়া ওপৰত লাগে আমাক ইউৰ হওক আমি চাও ইউৰ হওক কিমান আছিল 8 আছিল গতিকে 8 এতিয়া ওপৰত 8 লিখিলে টুৰ হলনি আমি 8 লিখিছো গতিকে কিমান কৰা হৈছে 2 4 জাৰ 8 2 4 গুণ 8 4 গুণ কৰা হৈছে গতিকে তলত 1 আছিল 2 তলত 1 আছিল ইয়াত তলত আহিব 4 এটো কৰি চালে এনেকুৱা হয় -2 equal to -2 by 1 equal to -2 into 4 1 into 4 2 4 জাৰ 8 তলত হৈ যায় 4 সো এইখিনি আমি মুখে মুখে কৰিব পাৰো এটো কি হৈ আছে আমাৰ -8/4 এতিয়া যদি চাও 4 ৰে 8 কাটিলে আমি 2 এ পাম এতিয়া 8 হৈছে ইউৰ হওক আৰু 4 টো কি হৈছে 4 টো হৈছে ইউ স্কয়াৰৰ হওক গতিকে আমি ইয়াত লিখিব পাৰিম এটো সমান মাইনাস ইউৰ হওক divided by u squareৰ হওক এতিয়া আমি শূন্য ৰুটাৰ পূৰণফল ওলাব লাগে শূন্য ৰুটাৰ পূৰণফল এটো 0 ইনটু হৈ আছে -2 গতিকে এটো আহি আছে আমাৰ 0 এটো 0 কিয় আহিছে আমাৰ ইয়াত ধ্ৰুবক পদ নাছিলে মানে কি ধ্ৰুবক পদ শূন্য ইয়াত আমি +0 -0 জি মন যায় লিখিব পাৰো অৰ্থাৎ কি ধ্ৰুবক পদ 0 এতিয়া এইটো 0 টো আমি এনেকুৱা লিখিব পাৰো 0 ডিভাইডেড বাই ইউ স্কয়াৰৰ হওক কিমান আছিল 4 আছিল 0 ডিভাইডেড বাই 4 এতিয়া শূন্যৰ তলত যদি 4 দি হৰণ কৰি দিও তেতিয়া হলেও কি হ'ব এইটো ফলটো শূন্যই হ'ব গতিকে আমি 0 ডিভাইডেড বাই 4 লিখিব পাৰো এতিয়া 0 টো কি আছিল ইয়াত ধ্ৰুবক পদ যেটো নাছিলে যেহেতুকে ধ্ৰুবক পদ নাছিলে ধ্ৰুবক পদ কিমান শূন্য আৰু 4 টো আমাৰ কি আছিল 4 আছিল ইউ স্কয়াৰৰ হওক গতিকে তলত লিখি দিও ইউ স্কয়াৰৰ হওক এটো আমাৰ কোৱেশ্চন নম্বৰ 4 কমপ্লিট হৈ গল নেক্সট আমি কোৱেশ্চন নম্বৰ 5 কৰিম কোৱেশ্চন নম্বৰ 5 ত আমাক দিয়া আছে t স্কয়াৰ - 15 এতিয়া t স্কয়াৰ - 15 এতিয়া 15 ক আমি যদি বৰ্গমূল লও 15 ৰ তেতিয়া হলে কি হ'ব 15 ৰ বৰ্গমূল হৈ যায় √15 নেক্সট √15 ক যদি স্কয়াৰ কৰো তেতিয়া হলে আকো 15 এ পাম গতিকে কোৱেশ্চন নম্বৰ 5 কৰিব যাওতে আমি এনেকুৱা কৰিব পাৰো প্ৰদত্ত বহুপদ t স্কয়াৰ - 15 এইটো ইকুৱেল টু আমি কি কৰিম t স্কয়াৰ √15 হোল স্কয়াৰ এটো ৰুট আৰু স্কয়াৰ দুইটা কাট খাই গনে কি থাকিব 15 এ থাকিব সো আমি কি কৰিলো 15 ৰ বৰ্গমূল ললো বৰ্গমূল লৈ কেনে বৰ্গ কৰিলো হেকত গৈ কেনে কিমান থাকিল 15 এ থাকিল এতিয়া এইটো যদি আমি চাও তেতিয়ালে a স্কয়াৰ - b স্কয়াৰ এই অভিধটো হৈছে a ৰ জায়গাত আছে t আৰু b ৰ জায়গাত আছে √15 গতিকে এইটো আমি উৎপাদকীকৰণ আৰহিত লিখিলে এনেকুৱা হয় a + b হোল ইনটু a - b এই অভিধটো আমি আগৰ পৰাই পাইছো a স্কয়াৰ - b স্কয়াৰ ইকুৱেল টু a + b হোল ইনটু a - b সো এইটো এপ্লাই কৰিলে কি হ'ব t + √15 হোল ইনটু t - √15 এতিয়া বহুপদটোৰ শূন্যৰ ক্ষেত্ৰত এইখিনিৰ মান কি হৈ যাব শূন্য হৈ যাব গতিকে আমি লিখো বহুপদটোৰ শূন্যৰ ক্ষেত্ৰত t + √15 equal to 0 বা t minus √15 equal to 0 দুইটাৰ যিকোনো এটা 0 নতুবা দুয়োটাই 0 এতিয়া t equal to কিমান হ'ব minus √15 হৈ আছে ইয়াৰ পৰা implies t equal to হৈ আছে √15 এতিয়া ইয়াৰ পৰা আমি কি পালো বহুপদটো দুটা শূন্য পালো এটা হৈছে minus √15 এটা হৈছে √15 আমি লিখি দিও এতেকে বহুপদটোৰ শূন্য দুটা হল minus √15 আৰু √15 এতিয়া এই শূন্য দুটা আৰু সহগৰ মাজত সম্পৰ্ক ওলাব লাগে ইয়াত t স্কয়াৰৰ হক আছিল 1 আৰু ধ্ৰুবক পদ আছিল -15 ইয়াত t থকা টাৰ্ম নাই অৰ্থাৎ t ৰ হক কিমান আছিল 0 আছিল 0 into t কৰিলে 0 হৈ যায় সেই কাৰণে কি হৈছে t থকা পদটো ইয়াত নোহোৱা হৈ গৈছে গতিকে আমি কৰো এতিয়া শূন্য দুটাৰ যোগফল
সমান মাইনাছ ৰুট অভাৰ 15 প্লাছ ৰুট অভাৰ 15 এইটো এটাৰ আগত মাইনাছ এটাৰ আগত প্লাছ গতিকে কেনসেল কৰি কেনে কিমান হৈ যাব 0 হৈ যাব এতিয়া 0 ৰ আগত এনেকুৱা লিখিব পাৰো মাইনাছ 0 বাই t স্কয়াৰৰ হক আছিল 1 গতিকে t স্কয়াৰ হক যেহেতুকে 1 আমি লিখিব পাৰো মাইনাছ 0 বাই 1 আমি এটো কিহৰ কাৰণে কৰিছো এটো আমি মিলোৱাৰ কাৰণে কৰিছো এটো 0 আছিল এটো কি মাইনাছ 0 বাই 1 লিখিলেও 0 হয় আমি জানো সো এতিয়া 0 টু কি আছিল 0 টু আছিল t ৰ হক ইয়াত t থকা পদ নাই অৰ্থাৎ t ৰ হক আমি কি বুজিম 0 গতিকে আমি লিখিম এটো ইকুৱেল টু মাইনাছ t ৰ হক divided by 1 to asile t square hog gotike tolat likhim t square or hog next ami koribo lage শূন্য দুটাৰ পূৰণফল শূন্য দুটাৰ পূৰণফল সমান minus root over 15 all into root over 15 etu minus plus মিলি কেনে minus থাকিব আৰু root over 15 দুটা যদি multiply হয় তেতিয়া হলে result আহে 15 root over 15 দুবাৰ মাল্টিপ্লাই হৈছে সো ৰিজাল্ট আহিব 15 আৰু ইয়াৰ আগত মাইনাস আছিল ইয়াৰ আগত প্লাস আছিল মাইনাস প্লাস মিলি কিমান মাইনাস সো মাইনাস 15 এতিয়া আমি যদি চাও ধ্ৰুবক পদ কিমান আছিল আমাক দিয়া থকা বহুপদটোত ধ্ৰুবক পদ আছিল মাইনাস 15 আৰু t স্কয়াৰ হক আছিল 1 গতিকে এইটো আমি এনেকুৱা লিখিব পাৰো মাইনাস 15 ডিভাইডেড বাই 1 এইটো কৰিলে আমি লিখিব পাৰিম ধ্ৰুবক পদ মাইনাস 15 ত ব্ৰেকেট দি দিব পাৰো যেটো গতেইটো এটা পদ হয় ধ্ৰুবক পদ হৰণ t স্কয়াৰৰ হগ এটো আমাৰ সত্যাপন কৰা হৈ গল শূন্য দুটা আৰু হগৰ লগত সম্পৰ্ক আমাৰ কোৱেশ্চন নম্বৰ 1 আৰু 4 কমপ্লিট হৈ গৈছে নেক্সট আমি কোৱেশ্চন নম্বৰ 6 কৰিব পাৰিম 1 ৰ কোৱেশ্চন নম্বৰ এটো 5 আছিল সো নেক্সট আমি 6 কৰিম The 6 ত দিয়া আছে 3x square minus x minus 4 আমি লিখো প্রদত্ত বহুপদ 3x square minus x minus 4 এইটো আমি কি কৰিম ফ্যাক্টৰাইজ কৰিম ইয়াৰ কাৰণে 3 ৰ লগত 4 মাল্টিপ্লাই কৰিব লাগিব 3 ৰ লগত 4 মাল্টিপ্লাই কৰিলে হৈ যায় 12 এতিয়া এটাৰ আগত প্লাস আছিল এটাৰ আগত মাইনাস আছিল মাইনাস হৈ যাব গতিকে minus 12 আমি পালো এতিয়া 12 ক আমি ফ্যাক্টৰাইজ কৰিব লাগে কৰিলে এনেকুৱা হয় 12 equal to আমাক নালাগা বিলাক নিলিখি আমি সিধাকে লাগাটো লিখিব পাৰো 12 equal to হৈ আছে 4 into 3 এতিয়া 4 minus 3 equal to 1 আমি যদি চাও তেতিয়া হলে ইয়াত x ৰ লগত কি আছিল হক -1 আছিল সো ইয়াত থকা 1 টো আমি কেনেকে মিলাব পাৰো 4 minus 3 কৰি কেনে আমি মিলাব পাৰো আমি কোনটো পেয়াৰ লম 12 equal to 4 into 3 যেহেতুকে 12 ৰ আগত মাইনাস আছিল আমি মাইনাস কৰি কেনে 1 মিলাইছো কোনটো মাইনাস কৰিছো 4 ৰ পৰা 3 আমি মাইনাস কৰিছো সো আমি এইটো ইকুৱেল টু লিখিব পাৰো 3x স্কয়াৰ মাইনাস x ৰ লগত আমি জানো 1 আছিল সেই 1 টোৰ কাৰণে আমি লিখিম 4 minus 3x minus 4 এতিয়া এইটো এটা স্টেপ কৰিলে 3x square minus 4 লগত আছিল মাল্টিপ্লাই হৈ x এতিয়া মাইনাস মাইনাস ব্ৰেকেটৰ আগতো মাইনাস আছে আৰু 3 ৰ আগতো মাইনাস আছে মাইনাস মাইনাস হৈ যাব প্লাস 3 লগত মাল্টিপ্লাই হৈ আছে x সো প্লাস 3x minus 4 এতিয়া প্ৰথম দুটা পদৰ পৰা 3x square আৰু কি আছে -4x আছে এই দুইটাতে x আছে গতিকে x আমি কমন লব পাৰো যদি আমি x এটা কমন লৈ লও তেতিয়া হলে এইটো হ'ব 3x ইয়াত থাকিব -4 এতিয়া যদি আমি চাও হেকৰ পদ দুটাও কি আছে +3x -4 ইয়াত আমি ব্ৰেকেটৰ ভিতৰত পাইছো 3x -4 এনেকুৱা যদি একেবাৰে হুবহু মিলি থাকে তেতিয়া হলে আমি 1 এটা কমন লব পাৰো ললে কি থাকিব 3x -4 হ'ব এতিয়া পদ পালো আমি দুটা এইটো প্ৰথম পদ আৰু এইটো দ্বিতীয় পদ দুয়োটা পদতে ব্ৰেকেটৰ ভিতৰত কি আছে 3x -4 3x -4 আছে গতিকে 3x -4 আমি কমন লৈ লও 3x -4 কমন ললে প্ৰথম পদত ইয়াত কি থাকিব x মাল্টিপ্লাই হৈ আছিল গতিকে x থাকিব দ্বিতীয় পদত +1 মাল্টিপ্লাই হৈ আছিল গতিকে +1 থাকিব এইটো এতিয়া আমাৰ ফ্যাক্টৰাইজ কৰা হৈ গৈছে এতিয়া আমি কি কৰিব পাৰো বহুপদটোৰ শূন্যৰ ক্ষেত্ৰত কি হ'ব বহুপদটোৰ শূন্যৰ ক্ষেত্ৰত 3x -4 equal to 0 নতুবা x + 1 equal to 0
দুইটাৰ যিকোনো এটা 0 হ'ব লাগিব এটো আমি এটা কৰি দেখাব পাৰো শূন্যৰ ক্ষেত্ৰত কি হ'ব 3x - 4 whole into x plus 1 equal to 0 therefore আমি লিখিব পাৰো 3x - 4 equal to 0 বা x plus 1 equal to 0 যদি 3x - 4 equal to 0 হয় তেতিয়া হলে 3x equal to 4 implies x equal to 4 by 3 next এইটোৰ পৰা কৰিলে আমি পাম x equal to -1 গতিকে আমি শূন্য দুটা পালো এটা পালো 4 by 3 আনটো পালো -1 আমি লিখি দিও এতেকে বহুপদটোৰ শূন্য দুটা হল 4 by 3 আৰু -1 এতিয়া আমি শূন্য দুটা পালো আমি কি কৰিব লাগে শূন্য দুটা আৰু হক বিলাকৰ মাজত সম্পৰ্ক সত্যাপন কৰিব লাগে সো আমি প্ৰথম যোগফল লিখো এতেকে শূন্য দুটাৰ যোগফল সমান and 4 by 3 plus -1 equal to 4 by 3 minus 1 এইটো কৰিলে 4 minus 3 divided by 3 equal to 1 by 3 এতিয়া আমি যদি চাব যাও ইয়াত কি আছিল x ৰ হক আছিল -1 আৰু x স্কয়াৰ হক আছিল 3 গতিকে এইটো যদি আমি এটা আগত মাইনাস লৈ লও তেতিয়া হলে কি হ'ব ওপৰত থাকিব -1 তলত থাকিব 3 এতিয়া যদি আমি চাবলৈ যাও -1 টো হয় আমাৰ x ৰ হক গতিকে আমি লিখিম এইটো ইকুৱেল টু -x ৰ হক আৰু 3 টো হৈছে x স্কয়াৰৰ হক গতিকে আমি লিখিম x স্কয়াৰৰ হক ডিভাইডেড বাই x স্কয়াৰৰ হক এটো আমাৰ শূন্য দুটাৰ যোগফলৰ সম্পৰ্কটো সত্যাপন কৰা হৈছে আমি যোগ কৰি কেনে কিমান পাইছিলো 1/3 তাৰ পৰা আমি কি কৰিছিলো আমাক ফৰ্মুলা মতে মাইনাস লাগে গতিকে মাইনাস এটা ওলাই লওতে ওপৰত আমি পাই গলো -1 যেটো আছিল আমাৰ x ৰ হক আৰু তলত আমি পাই গলো কিমান 3 যেটো আছিল x স্কয়াৰৰ হক গতিকে আমাৰ যোগৰ সম্পৰ্কটো সত্যাপন কৰা হৈছে এতিয়া আমি কৰিব লাগে পূৰণৰ সম্পৰ্কটো এতেকে শূন্য দুটাৰ পূৰণফল সমান এটো 4 by 3 into -1 এটো কৰিলে হ'ব -4 by 3 এতিয়া আমি যদি চাও ধ্ৰুবক পদ কিমান আছিল -4 আছিল আৰু 3 আছিল x স্কয়াৰৰ হক গতিকে এইটোৰ পৰা আমি লিখি দিব পাৰো -4 আছিল ধ্ৰুবক পদ গতিকে ধ্ৰুবক পদ হৰণ x স্কয়াৰৰ হক এটো পূৰণৰ যেটো সম্পৰ্ক আছিল এটো সত্যাপন কৰা হৈছে যে গৈছে শূন্য দুটাৰ পূৰণফল সমান ধ্ৰুবক পদ হৰণ x স্কয়াৰৰ হক সো আমাৰ কোৱেশ্চন নম্বৰ 1 ৰ গটে কেটা কমপ্লিট হৈ গল নেক্সট আমি কোৱেশ্চন নম্বৰ 2 ৰ কেটা কৰিম কোৱেশ্চন নম্বৰ 2 ত আমাক দিয়া আছে তলৰ জোৰ কেটাৰ সংখ্যা কেটা ক্ৰমে শূন্যবোৰৰ সমষ্টি আৰু গুণফল হিচাপে ধৰি প্ৰত্যেকৰে ক্ষেত্ৰত এটাকৈ দ্বিঘাত বহুপদ নিৰ্ণয় কৰা So question number 1 or 1 দিয়া আছে 1/4 আৰু -1 আমি বহুপদ ধৰি লও question number 2 1 ধৰা হল দ্বিঘাত বহুপদটো ax² plus bx plus c এটো দ্বিঘাত বহুপদ ধৰিলো আৰু ইয়াৰ শূন্য দুটা আলফা আৰু বিটা আৰু ইয়াৰ শূন্য দুটা হল আলফা আৰু বিটা এতিয়া কোৱেশ্চন নম্বৰ 1 ত আমাক শূন্য দুটাৰ যোগফল দিয়া আছিল গতিকে আলফা প্লাস বিটা ইকুৱেল টু কিমান আছিল 1/4 এতিয়া আমি জানো আলফা প্লাস বিটা শূন্য দুটাৰ যোগফল কি হয় x ৰ হক -x ৰ হক বাই x স্কয়াৰ হক গতিকে ইয়াত কি হ'ব ইমপ্লাইজ -b বাই a b হৈছে x ৰ হক সো -x ৰ হক a হৈছে x স্কয়াৰ হক গতিকে ডিভাইডেড বাই a স্কয়াৰৰ হক এইটো ইকুৱেল টু হৈ আছে আমাৰ 1/4 নেক্সট আমাক দিয়া আছিল শূন্য দুটাৰ পূৰণফল হ'ব আলফা ইনটু বিটা ইকুৱেল টু আমি পাইছো ইয়াত -1 গতিকে আলফা বিটা ইকুৱেল টু -1 আমি জানো আলফা বিটা
অৰ্থাৎ শূন্য ৰুটাৰ পূৰণফল ধ্ৰুৱক পদ হৰণ x স্কয়াৰ হ'ব ইয়াত ধ্ৰুৱক পদ আছে c গতিকে c ডিভাইডেড বাই a ইকুৱেল টু -1 এতিয়া এই দুয়োটা শৰ্ত সিদ্ধ কৰাকৈ আমাক কি লাগে a b আৰু c ৰ মান লাগে এনেকুৱা বহুত কেইটা মানে আমি পাম কিন্তু আমি যিকোনো এটা পেয়াৰ লম ধৰিলো এৰ মান a equal to 4 যদি a equal to 4 হয় তেতিয়া হলে কি হ'ব লাগিব b equal to -1 হ'ব লাগিব তেন্তে b equal to হ'ব লাগিব -1 কাৰণ a equal to যদি 4 হৈ যায় তেতিয়া হলে -b equal to 1 পাম তেতিয়া b equal to কিমান পাম -1 পাম এতিয়া ইয়াত c by a আছিলে এৰ জায়গাত যদি আমি 4 লিখি চাও তেতিয়া হলে এটো ইকুৱেল টু -1 হৈ যায় আমি এটো কৰি চাব পাৰো এনেকুৱাকে c by a equal to -1 আছিলে a equal to 4 লৈছো সো এৰ জায়গাত আমি 4 লিখিছো লিখিলে কি পাম c equal to -1 এই 4 টো ইফালে আহিলে মাল্টিপ্লাই হৈ যাব ইমপ্লাইজ c equal to আছে আমাৰ -4 গতিকে ইয়াত লিখি দিও c equal to কিমান -4 এইটো আমি কৰি চাব পাৰো -b by a -b by এর কারণে আমি কি লিখিছো a equal to আমি 4 লৈছো সো এর জায়গাত যদি আমি 4 লিখি দিও তেতিয়া হলে এইটো ইকুৱেল টু কিমান হৈ আছে ইফালে 1/4 এতিয়া এইটো যদি আমি কৰিব যাও -b equal to 1/4 into 4 4 ক্যান্সেল যাব গতিকে -b equal to হৈ আছে 1 এইটো ইমপ্লাইজ আমাৰ b equal to হৈ আছে -1 এবিলাক মুখে মুখেও কৰিব পাৰি নহলে এনেকে পাতি লৈ কেনে কৰিব পাৰি এতিয়া আমি এৰ ভ্যালু যদি 4 লও তেতিয়া হলে b equal to পাও -1 c equal to পাও -4 এতিয়া ইয়াত বহাই দিলে আমি দ্বিঘাত বহুপদটো পাও এতিকে এটা বহুপদ হ'ব এটা দ্বিঘাত বহুপদ হল a equal to 4x square ax square asile so 4x square plus bx asile eto b equal to -1 so -1x etia -1 thakile ami 1 to nilikhu so ki hobo -x plus c asile yat ki hobo -4 hoi jabo jeto ke c equal to -4 gotike -4 hoi jabo eto ami enekwa ke koribo paru er ji kono eta man loi lole ami ইয়াৰ এটো এর মানটো সিদ্ধ হোৱাকে b আৰু c ৰ দুটা মান পাও সেই দুটা মান আমি ইয়াত বহাই দিলে যেটো আমি আদৰ্শ দ্বিঘাত বহুপদ হয় এই বহুপদটোত বহাই দিলে আমি বহুপদৰ এটা উদাহৰণ পাই যাম এটো আমাৰ কোৱেশ্চন নম্বৰ 2 1 হৈছে নেক্সট আমি কোৱেশ্চন নম্বৰ 2 কৰিম এতিয়া কোৱেশ্চন নম্বৰ 2 কি দিয়া আছিল সংখ্যা দুটাৰ শূন্য দুটাৰ যোগফল দিয়া আছে √2 আৰু পূৰণফল দিয়া আছে 1/3 সো শূন্য দুটাৰ যোগফল আলফা প্লাস বিটা ইকুৱেল টু দিয়া আছে √2 আৰু শূন্য দুটাৰ পূৰণফল দিয়া আছে 1/3 এতিয়া -b by a ইকুৱেল টু কিমান হৈ আছে আমাৰ √2 হৈ আছে আৰু c by a হৈ আছে 1/3 সো আমি এৰ যি কোনো এটা মান লৈ কেনে আমি কি পাম b আৰু c ৰ মান পাম নতুবা আমি b ৰ মান লৈ কেনে কি পাব পাৰো a ৰ মান পাব পাৰো আমাৰ যেটো মন যায় এটো কৰিব পাৰো নতুবা আমি c ৰ মান লৈ কেনে আমি a আৰু b ৰ মান ওলাব পাৰো আমি a ৰ মান লৈ লৈছো a ইকুৱেল টু আমি ধৰি লাও √2 ধৰা হল a equal to √2 এটো কিয় লৈছো এটো a আছে ইয়াত এইফালে গলে কি হ'ব মাল্টিপ্লাই হৈ যাব √2 লগত √2 মাল্টিপ্লাই হৈ কেনে আমাৰ কি আহিব 2 আহিব আমি এটা ভাল সংখ্যা পাম গতিকে a equal to √2 লৈ লৈছো এটো a equal to √2 নলৈ কেনে কিবা বেলেগো ল'ব পাৰি একো অসুবিধা নাই এটো সো a equal to যদি √2 লও তেতিয়া হলে কি হ'ব প্ৰথমটো আমি ইয়াত যদি বহাই দিও কি হ'ব -b by √2 equal to হৈ আছে আমাৰ √2 implies -b equal to √2 by sorry √2 এটো √2 মাল্টিপ্লাই হৈ ডিভাইড হৈ আছিল এফালে কি হ'ব ডিভাইড হ'ব √2 implies b equal to এটো মাইনাস আছিল এফালে আহিলে কি হৈ যাব প্লাস হৈ যাব আৰু এটো প্লাস আছিল এফালে আহিলে কি হৈ যাব মাইনাস হৈ যাব সো ইয়াৰ b ৰ মাইনাস চিনটো উঠালে এফালে এটা মাইনাস চিন আহিব এতিয়া √2 * √2 কৰিলে আমি কিমান পাম 2 পাম সো b ইকুৱেল টু পালো আমি -2 নেক্সট ইয়াত যদি আমি যদি a ৰ মান বহাই দিও তেতিয়া হলে কি পাম c by এর কারণে আমি লৈছিলো √2 c by √2 ইকুৱেল টু হৈ আছে 1/3 implies c equal to
√2/3 এইটো আমাৰ c ৰ মান পালো c = পালো √2 ইয়াত ডিভাইড হৈ আছিল এইফালে গলে মাল্টিপ্লাই হ'ব সো ওপৰত গুচি যাব √2/3 এতিয়া দ্বিঘাত বহুপদটো আমি এনেকৈ লিখিব পাৰো এতেকে দ্বিঘাত এটা দ্বিঘাত বহুপদ হ'ব এটা দ্বিঘাত বহুপদ হ'ব a = কিমান লৈছো আমি √2 লৈছো সো √2x² b পাইছো আমি -2 সো -2x plus c equal to পাইছো √2/3 so এটো equal to plus √2/3 এটো আমাৰ হৈ গল এনেকৈ আমি অসংখ্য সংখ্যা আমি পাব পাৰো একে ধৰণে আমি কি কৰিম এতিয়া কোৱেশ্চন নাম্বাৰ 3 কৰিম কোৱেশ্চন নাম্বাৰ 3 ত আমাক দিয়া আছিল শূন্য ৰুটৰ যোগফল দিয়া আছে 0 আৰু পূৰণফল দিয়া আছে √5 so আমি আগৰখিনি একে কৰিম ধৰা হল দ্বিঘাত বহুপদটো ax² + bx + c ইয়াত শূন্য ৰুটা আমি লৈ লম আলফা আৰু বিটা এতিয়া শূন্য ৰুটাৰ যোগফল আমাক দিয়া আছে 0 সো আলফা + বিটা = 0 এটো ইমপ্লাইজ হ'ব -b/a = 0 নেক্সট দিয়া আছে পূৰণফল √5 গতিকে আলফা বিটা = হৈ আছে আমাৰ √5 সো c/a = হৈ আছে √5 এতিয়া এই দুইটা শৰ্ত সিদ্ধ কৰাকৈ আমাক কি লাগে a b আৰু c ৰ মান লাগে আমি a ৰ মান এটা লৈ লও প্ৰথম a ৰ মানটো আমি ধৰি ললে তাৰ অনুৰূপ b আৰু c ৰ মান আমি পাই যাম যদি আমি a ৰ মান 1 লৈ লও তেতিয়া হলে কি হ'ব ধৰা হল a = 1 তেতিয়া হলে কি হ'ব -b/1 = 0 ইমপ্লাইজ এইটোৰ পৰা মাইনাস এইফালে গলে কি হ'ব 0 ৰ লগত প্লাস মাইনাস একো সাইন নাকাটে গতিকে কি হৈ আছে এইটো b = হৈ আছে 0 নেক্সট ইয়াত c/a আছিল c/1 যদি আমি লিখি দিও তেতিয়া হলে √5 ইমপ্লাইজ c = হৈ আছে √5 এই ক্ষেত্ৰত দ্বিঘাত বহুপদটো কি হ'ব b = 0 হলে x থকা পদটো এইটো bx 0 হৈ যাব গতিকে আমি কি লিখিব পাৰো এতেকে এটা দ্বিঘাত বহুপদ হল x² ax² আছিল a = 1 লিখিলে অকল x² থাকিব b = 0 হলে bx এই টাৰ্মটো নাথাকিবই কি থাকিব অকল ধ্ৰুবক পদ থাকিব কিমান আছে +√5 এইটো আমাৰ দ্বিঘাত বহুপদ এটাৰ উদাহৰণ হৈ গল এতিয়া a = 1 নিলিখি কেনে আমি 2 3 এইবিলাক লিখি কেনে চাব পাৰো এইবিলাক লিখিলে আমি b আৰু c ৰ বেলেগ বেলেগ মান পাম তেতিয়া কি হ'ব আমাৰ দ্বিঘাত বহুপদৰ যেটো উদাহৰণ হ'ব এটো বেলেগ হ'ব সো এইটো আমাৰ কোৱেশ্চন নাম্বাৰ 2 3 হৈ গল এটো কোৱেশ্চন নাম্বাৰ 3 হৈ গল নেক্সট আমি কোৱেশ্চন নাম্বাৰ 4 কৰিব পাৰো 4 কৰাৰ ৰুল একে হয় 4ত কি দিয়া আছে যোগফল দিয়া আছে 1 আৰু পূৰণফল দিয়া আছে 1 শূন্য ৰুটাৰ যোগফল আৰু পূৰণফল দুইটাই 1 1 দিয়া আছে গতিকে আমি ইয়াত কি লিখিম আগৰখিনি একে হয় শূন্য ৰুটাৰ যোগফল হ'ব এতিয়া 1 আৰু পূৰণফল হ'ব 1 যদি এইটো হয় তেতিয়া হলে -b/a = আমি পাই আছো 1 c/a = পাই আছো আমি 1 এতিয়া a ৰ এটা মান ধৰি ললে b আৰু c ৰ আগৰ দৰে আমি বেলেগ বেলেগ মান পাই যাম a = 1 ধৰি লও ধৰা হল a = 1 হলে কি হৈ আছে -b/1 = a 1 এটো ইমপ্লাইজ হৈ আছে b = -1 এইটো মাইনাস চিনটো এফাল লৈ ললে কি হৈ যাব -1 হৈ যাব সো b = আমি পাই গলো -1 নেক্সট c/a এর কারণে যদি আমি 1 লৈছো তেতিয়া হলে আমি লিখিম c/1 = 1 ইমপ্লাইজ c = 1 আমি এর মান 1 লৈছিলো তেতিয়া b ৰ মান পালো -1 c ৰ মান পালো আমি 1 এতেকে এটা বহুপদ হ'ব এতেকে এটা দ্বিঘাত বহুপদ হ'ব a = 1 গটিকে কি আহিব x² আহিব b = -1 আমি নিলিখো সো আমি কি লিখিম -x লিখিম -x ৰ হক কি বুজায় -1 হোৱাটো বুজায় প্লাস c = 1 আছিল গটিকে +1 এটো হ'ব আমাৰ এটা দ্বিঘাত বহুপদ যেটোৰ কি হয় শূন্য ৰুটাৰ যোগফল হ'ব 1 আৰু শূন্য ৰুটাৰ পূৰণফল হ'ব 1 এটো আমাৰ কোৱেশ্চন নাম্বাৰ 4 হৈ গল নেক্সট আমি কোৱেশ্চন নাম্বাৰ 5 কৰিব পাৰিম গটেকেইটা অংক কৰাৰ নিয়ম একে হয় কোৱেশ্চন নাম্বাৰ 5 ত আমাক দিয়া আছে শূন্য ৰুটাৰ যোগফল -1/4 আৰু পূৰণফল দিয়া আছে আমাক 1/4 সো শূন্য ৰুটাৰ যোগফল দিয়া আছে আমাক এইটো কোৱেশ্চন নাম্বাৰ 5 ত
যোগফল দিয়া আছে -1/4 আৰু পূৰণফল দিয়া আছে 1/4 আমি যদি চাও তেতিয়া হলে দুইটাতে কি দিয়া আছে হৰ দিয়া আছে 4 এনেকুৱা হৰ একে থাকিলে যেটো হৰ থাকে হেইটোৱে আমি যদি a এর মান ধৰি লও তেতিয়া হলে আমি মুখে মুখে কৰিব পাৰো এতিয়া -b/a হৈ আছে -4 এটো c/a হৈ আছে 1/4 এটো এটা স্টেপ কৰিলে b/a 1/4 এটো c/a 1/4 এতিয়া ধৰি লও ধৰা হল a 4 এটো তো তলত কি আছিল 4 আছিল ইয়াতো 4 আছে গতিকে a আমি 4 লৈ লৈছো a 4 হলে আমি এটো চাই কেনে ক'ব পাৰো b কিমান আহিব 1 আহিব c কিমান আহিব 1 আহিব আমি এনেকে কৰি দেখাব পাৰো এতেকে b/4 1/4 এটো ইমপ্লাইজ b 1 এটো যদি আমি বহাই দিও তেতিয়া হলে c/4 1/4 ইমপ্লাইজ c 1 গটিকে আমি b আৰু c এর কি মান পালো b আৰু c এর মান পালো প্ৰত্যেকৰে 1 গটিকে আমি বহুপদটো লিখিব পাৰো এতেকে এটা দ্বিঘাত বহুপদ হ'ব a আমি লৈছিলো 4 গটিকে 4x² b আমি 1 পাইছো গটিকে কি হ'ব +x এটো -1 হলে হ'ব -x +1 পাইছো গটিকে +x আমি 1 টো নি লিখো নেক্সট c 1 পাইছো গটিকে প্লাস ধ্ৰুবক পদ হ'ব 1 এটো বহুপদটো আমি পাই গলো এটা কি 4x² + x + c এতিয়া এনেকুৱা বহুপদ আমি বহুত কেইটা পাম যদি আমি এর বেলেগ বেলেগ মান লও তেতিয়া হলে বহুপদটো বেলেগ বেলেগ পাই থাকিম নেক্সট আমি কোৱেশ্চন নম্বৰ 6 কৰিব লাগে 6ত আমাক বহুপদটোৰ যোগফল দিয়া আছে শূন্য দুটাৰ যোগফল দিয়া আছে 4 আৰু পূৰণফল দিয়া আছে 1 গটিকে এতিয়া কি হ'ব আলফা প্লাস বিটা হৈ আছে আমাৰ 4 এতিয়া আলফা প্লাস বিটা হৈ আছে 4 আৰু আলফা বিটা হৈ আছে 1 সো আলফা প্লাস বিটা যদি 4 হয় -b/a 4 আৰু এটো যদি 1 হয় c/a হ'ব 1 এতিয়া আমি এর মান লৈ লও এর মান ললে আমি b আৰু c এর মান পাই যাম এর মান 1 লৈ লও যেহেতুকে ইয়াত 4 আৰু 1 আছে দুয়োটা কি আছে ভগ্নাংশ নহয় p/q আকাৰত থকা নাই গটিকে 4 তলতো এটা 1 আছে এইটো 1 ৰ তলতো এটা 1 আছে গটিকে আমি সহজ কৰাৰ কাৰণে আমি লৈ লব পাৰো ধৰা হল a = 1 a = 1 হলে আমি মুখে মুখে ক'ব পাৰো b = হ'ব -4 c = হ'ব 1 যদি আমি কৰি দেখাব যাও তেতিয়া হলে এনেকুৱা -b/1 = 4 এটোৰ পৰা আহিব -b = 4 implies b = -4 এটোত যদি আমি বহাই দিও তেতিয়া হলে c/1 = 1 implies c = 1 গটিকে এর মান 1 লৈ কেনে আমি b = পালো -4 c = পালো 1 এতিয়া আমি এটা বহুপদ লিখিব পাৰো এতেকে এটা বহুপদ হ'ব দ্বিঘাত বহুপদ হ'ব a = আমি 1 লৈছিলো গটিকে x² হক 1 b = -4 পাইছো গটিকে ইয়াত -b = কিমান -4x এটো bx আছিল প্লাস bx আছিল এটো হ'ব -4x c = আমি 1 পাইছো সো এটো +1 এটো আমাৰ এটা দ্বিঘাত বহুপদ নিৰ্ণয় কৰা হৈ গল সো এনেকুৱা আমি আৰু বহুত কিনি দ্বিঘাত বহুপদ পাব পাৰো এতিয়া আমাৰ এটোৰ কোৱেশ্চন নম্বৰ 2 6 লৈকে কমপ্লিট হৈ গল এতিয়া আমি এক্সাৰসাইজ 2.2 কোৱেশ্চন নম্বৰ 3 কৰিম কোৱেশ্চন নম্বৰ 3 ত আমাক কোৱা হৈছে দ্বিঘাত বহুপদ নিৰ্ণয় কৰা দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যবোৰ তলত দিয়া ধৰণৰ কোৱেশ্চন নম্বৰ 1 ত দিয়া আছে -4 আৰু 3/2 অৰ্থাৎ এই দুটা হৈছে শূন্য আমি কি কৰিব লাগে দ্বিঘাত বহুপদ এটা নিৰ্ণয় কৰিব লাগে সো আমি জানো কি আমি জানো আলফা আৰু বিটা শূন্য হলে দ্বিঘাত বহুপদৰ শূন্য হলে দ্বিঘাত বহুপদৰ এটা উদাহৰণ হ'ব বহুপদ এটা হ'ব x² minus alpha plus beta x plus alpha beta এটো হয় যদি
শূন্য দুটা কি হয় আলফা আৰু বিটা হয় দ্বিঘাত বহুপদ এটা হ'ব x স্কয়াৰ মাইনাস আলফা প্লাস বিটা x প্লাস আলফা বিটা ইয়াত দিয়া কি আছে ইয়াত আলফা ইকুয়াল টু দিয়া আছে -4 এটা শূন্য -4 বিটা আনটো শূন্য কিমান দিয়া আছে 3/2 সো কি হ'ব x স্কয়াৰ মাইনাস আলফা প্লাস বিটা x প্লাস আলফা বিটা সো আমি কৰি চাও আলফা প্লাস বিটা ইকুয়াল টু কিমান আলফা প্লাস বিটা ইকুয়াল টু -4 প্লাস 3/2 এইটো কৰিলে -4 into 2 plus 3 divided by 2 এতিয়া -8 plus 3 divided by 2 equal to -5/2 next alpha beta কাৰণে আমি multiply কৰিম alpha beta equal to -4 into 3/2 এইটো কাটিলে কিমান হ'ব 2 হ'ব গতিকে -2 3 6 হয় সো আলফা বিটা ইকুয়াল টু -6 এতিয়া এইকেইটা মান আমি ইয়াত বহাই দিলে পাই যাম এতেকে বহুপদ এটা হ'ব এতেকে এটা দ্বিঘাত বহুপদ হ'ব x স্কয়াৰ মাইনাস আলফা প্লাস বিটাৰ ভ্যালু আমি কিমান পাইছো -5/2 সো -5/2 x plus alpha beta value পাইছো আমি -6 এটো যদি আমি অলপ সৰল ৰূপত লিখো তেতিয়া হলে এনেকুৱা হ'ব x স্কয়াৰ minus plus 5x/2 plus minus 6 সো আমি এইটো লিখি দিব পাৰো নতুবা ইয়াত কি লিখ কৰিব পাৰো ইয়াৰ লগত যি কোনো এটা সংখ্যা আমি যি কোনো এটা বাস্তৱ সংখ্যা আমি মাল্টিপ্লাই কৰিব পাৰো যদি 2 মাল্টিপ্লাই কৰি দিও এইটো ইমপ্লাইজ নালাগে ইকুৱেল হয় যদি আমি ইয়াত 2 মাল্টিপ্লাই কৰি দিও তেতিয়া হলে আমি কি পাম আমি পাই যাম 2x স্কয়াৰ প্লাস 5x মাইনাস 2 মাল্টিপ্লাই কৰিলে 6 ৰ লগত কিমান হৈ যাব 12 হৈ যাব সো এইটো আমি লিখিব পাৰো নতুবা আমি এইটো লিখি দিব পাৰো দুটাৰ যি কোনো এটা লিখিলেই শুদ্ধ হয় সো আমাৰ কোৱেশ্চন নম্বৰ 2 1 হৈছে সৰি 3 1 হৈছে নেক্সট আমি কোৱেশ্চন নম্বৰ 3 2 কৰিম দে কোৱেশ্চন নম্বৰ 2 দিয়া আছে শূন্য দুটা 5 আৰু 2 so alpha equal to 5 হলে beta equal to 2 এটাকে alpha plus beta equal to 5 plus 2 equal to 7 alpha beta equal to 5 into 2 equal to 10 গতিকে এটা বহুপদ কি হ'ব x স্কয়াৰ এটাকে এটা দ্বিঘাত বহুপদ হ'ব x স্কয়াৰ minus alpha plus beta x asile alpha plus beta equal to 7 paisu so -7x plus alpha beta equal to 10 paisu gotike plus 10 eto amak eta ulabo dise karone enekwa korisu jodi amak duta ulabo dile hoy ei gote bilakot ami k multiply korilu hoy kx square minus k into alpha plus beta plus k alpha beta tetia k er beleg beleg bastob man lole ami ki pam enekwa beleg beleg dighat samikoron ami pai jam so amar question number 3 2 hoy goise jehetu ke eta ulabo dise ami k er man yat 1 dhori kene korisu এতিয়া আমি 3 কোৱেশ্চন নম্বৰ 3 কৰিব লাগে 3 দিয়া আছে শূন্য এটা দিয়া আছে 1/3 আনটো দিয়া আছে -1 সো আগৰদৰে একে আমি জানো আলফা বিটা শূন্য হলে আলফা আৰু বিটা যদি শূন্য হয় দ্বিঘাত সমীকৰণটো এটা হয় x স্কয়াৰ মাইনাস আলফা প্লাস বিটা x প্লাস আলফা বিটা এতিয়া আলফা ইকুৱেল টু দিয়া আছে 1/3 বিটা ইকুৱেল টু দিয়া আছে -1 আমি সাইডত ওলাই লও আলফা প্লাস বিটা ইকুৱেল টু 1/3 -1 ইকুৱেল টু 1 3 minus 3 into 1 korile 3 gotike -2/3 next alpha beta equal to hoy ase 1/3 into -1 equal to -1/3 so ami alpha plus beta palu -2/3 alpha beta palu -1/3 etia ami eta dighat বহুপদ লিখিব পাৰো eteke eta dighat বহুপদ হ'ব x স্কয়াৰ minus alpha plus beta asile so x square minus alpha plus beta value ami kiman paisu -2/3 so -2/3 into x plus alpha beta asile alpha beta value ami paisu -1/3 so -1/3
3 এতিয়া এটো ইকুৱেল কৰিলে আমি পাও x স্কয়াৰ মাইনাস মাইনাস প্লাস হৈ যাব 2/3x প্লাস প্লাস মাইনাস কৰিলে এটো মাইনাস হ'ব 1/3 সো এটো এটা দ্বিঘাত বহুপদ হ'ব যাৰ শূন্য ৰুটা কি হ'ব এটা হ'ব 1/3 আনটো হ'ব -1 এতিয়া 3 কোৱেশ্চন নম্বৰ 4 ত দিয়া আছে এটা শূন্য দিয়া আছে 3/2 আনটো দিয়া আছে -2 গতিকে আলফা ইকুৱেল টু 3/2 লও बीटा इक्वल टू -2 लও গটিকে আলফা প্লাস बीटा इक्वल टू কিমান হ'ব 3/2 প্লাস -2 এটো কৰিলে 3/2 প্লাস মাইনাস মিলি -2 ইমপ্লাইজ 3/2 এটো -2 2 jar 4 এটো 2 লগত 2 মাল্টিপ্লাই কৰিলে 4 পাম সো 3 - 4 = -1/2 এটো আলফা প্লাস बीटा পালো এতিয়া আলফা बीटा ইকুৱেল টু শূন্য ৰুটাৰ পূৰণফল কিমান হয় 3/2 * -2 আছে সো 3/2 * -2 এতিয়া প্লাস মাইনাস বাহিৰত এটা মাইনাস আই যাব আগত এতিয়া 3/2 * 2 2 লগত 2 কাটিলে পাই আছো আমি -3 এই মান কেইটা আমি এইটো বহাই দিম x স্কয়াৰ কি আছে এতেকে এটা দ্বিঘাত বহুপদ হ'ব x স্কয়াৰ মাইনাস আলফা প্লাস बीटा কাৰণে আমি কিমান পাইছো -1/2 সো -1/2 x প্লাস আলফা बीटा কাৰণে আমি পাইছো -3 ইয়াত বহাই দিম -3 এটো কৰিলে হৈ আছে আমাৰ x স্কয়াৰ মাইনাস মাইনাস প্লাস হৈ আছে সো প্লাস 1/2 আমি এটো x/2 লিখিব পাৰো বা 1/2x লিখিব পাৰো জি মন যায় আমাৰ প্লাস মাইনাস -3 এটো আমাৰ দ্বিঘাত বহুপদ যাৰ শূন্য ৰুটা কি এটা হৈছে 3/2 আনটো হৈছে -2 এনেকৈ আমি বহুত কেইটা দ্বিঘাত বহুপদ পাম ইয়াত মাত্ৰ সেন্স কি হ'ব গোটেই কেইটাৰ লগত একে বাস্তৱ সংখ্যা পূৰণ হ'ব তিনিটা পদ আছে তিনিওটা পদৰ লগত একে বাস্তৱ সংখ্যা পূৰণ হ'ব এটো আমাৰ কোৱেশ্চন নম্বৰ 3 4 হৈ গল সো এইখিনিতে আমি এক্সাৰসাইজ 2.2 কমপ্লিট কৰিলো